হৰ হৰ মহাদেৱ ওম নম শিৱায় বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ব'লকচোন চাওঁ আজি শিৱৰাত্ৰি বেঙেনাখোৱা চাৰিআলি শিৱ মন্দিৰ ভাগত কেনেকুৱা পৰিৱেশ হৈ আছে। ইয়াত দেখিছে দোকান আপোনালোকে ধূপ চাকি ভাঙল আৰু মিঠাতেল চব পাই যাব। এয়া বেঙেনাখোৱা চাৰিআলি শ্ৰী শ্ৰী শিৱ মন্দিৰ আৰু এয়া দেখিছে নহয় ভক্তৰ সমাগম কি সুন্দৰভাৱে। মন্দিৰৰ নিৰ্মাণ কাম চলি আছে, এতিয়া সম্পূৰ্ণ হোৱা নাই, গতিকে সম্পূৰ্ণ হ'লে আৰু ধুনীয়া লাগিব দেখিবলৈ। এয়া দেখিছে নহয় ভক্তগণ কি ধৰণে লাইন কৰি আছে আপোনাৰ বাবা দৰ্শনৰ কাৰণে। চাকি বন্তি সকলোৱে জ্বলাই নিজৰ মনোকামনা পূৰ্ণ হ'বলৈ এটা সেৱা জনাইছে ভগৱানৰ চৰণত। আশা কৰোঁ সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক। এয়া প্ৰসাদ বিতৰণ, এয়া আমাৰ বুবুদা। এয়া দেখিছে নহয় মানে যিসকল ৰাইজে শৰাই আগবঢ়াইছে তেওঁলোকক আমাৰ অসমীয়া নিয়মত ঘৰমূলীয়া দিয়া এটা পৰম্পৰা থাকে। সেই পৰম্পৰাভাগ তেওঁলোকে বহুত সুন্দৰভাৱে নাম লিখি তেওঁলোকে বিতৰণ কৰিছে, বিৰাট সুন্দৰকৈ কৰিছে, ভাল লাগিছে। এইফালে আপোনাৰ প্ৰসাদ খায়ো আছে ৰাইজে বহি, এইফালে আপোনাৰ পুৰি ভাজি চলি আছে, ৰাইজে খাই অকণমান জীয়াইছে, সন্তোষ জীয়াইছে। এয়া দেখিছে নহয় পুৰি ভাজি লাইন দেখুৱাওঁ ব'লক। এয়া আমাৰ ৰাজুদা, এয়া কানুদা, এয়া সিংদা, দেৱজিত, এয়া আমাৰ বুটনি মানে বুটনি আৰু দেই পানীত আছে আৰু এয়া প্ৰসাদ বিতৰণ হৈ আছে। এয়া চন্দন এজনে খাব পৰা নাই বোলে, মই 32টা খাইছোঁ বোলে, কিন্তু মোক খাবই পৰা নাই বোলে, তেনেকৈহে কৈছে আকৌ। আৰু মানে আমাৰ ইয়াত এই মন্দিৰ ভাগত এই জলপান ভাগ ইমানেই সুন্দৰ হয় খাবলৈ, আপোনালোকক মানে কি বুজাম আৰু। এবাৰ আহি খাই চাবচোন আপোনালোকে এই প্ৰসাদ ভাগ। কুনুদা, দেৱজিত, আমাৰ বুটনি। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।